নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ দ্বিতীয় ভাগৰ তৃতীয় অধ্যায় প্ৰাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্ৰ পাঠটিৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম আহা ছাত্ৰ-ছাত্ৰী সকল আমি এতিয়া চাও এই পাঠটিতনো কি প্ৰশ্ন সন্নিবিষ্ট কৰা হৈ আছে সো তোমালোকৰ প্ৰথম প্ৰশ্ন কি দিয়া আছে ছাত্ৰ-ছাত্ৰী সকল 1 নং স্তম্ভৰ লগত 2 নং স্তম্ভ মিলাব দিছে মানে ম্যাচিং কৰিব দিছে সোৱা স্তম্ভ 1ত দিয়া আছে পত্ৰৰন্ধ্ৰ জাইলেম চুলিশিপা ফ্লুয়েম সোৱা আৰু স্তম্ভ 2ত দিয়া আছে পানী শোষণ প্ৰচ্ছেদন আহাৰ পৰিবহন পানী পৰিবহন আৰু কাৰ্বহাইড্ৰেট সংশ্লেষণ এতিয়া আমি এটাটাকে চাও আহা পত্ৰৰন্ধ্ৰৰ লগত কি জড়িত হৈ আছে ছাত্ৰ-ছাত্ৰী সকল প্ৰচ্ছেদন প্ৰক্ৰিয়া জড়িত হৈ আছে পাতত থকা সৰু সৰু ছিদ্ৰ বা ফুটাসমূহ কি বুলি কোৱা হয় পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় আৰু এই পত্ৰৰন্ধ্ৰৰ লগত প্ৰচ্ছেদন প্ৰক্ৰিয়া মানে উদ্ভিদে যি প্ৰক্ৰিয়াৰ দ্বাৰা দেহৰ অতিৰিক্ত পানী ভাগ বাহিৰলৈ উলিয়াই দিয়ে তাকে কি বুলি কোৱা হয় প্ৰচ্ছেদন বুলি কোৱা হয় আৰু এই পত্ৰৰন্ধ্ৰৰ মাজেদি কি হৈ যায় জানানে বায়ুমণ্ডলীয় গেছৰ আদান প্ৰদান হয় বায়ুমণ্ডলীয় গেছ মানে কি ছাত্ৰ-ছাত্ৰী সকল অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদে সৌৰ শক্তিৰ সহায়ত কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰি কি কৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে আৰু এই হালু সংশ্লেষণ প্ৰক্ৰিয়াৰ ফলত কি গেছ নিৰ্গত হয় অক্সিজেন গেছ নিৰ্গত হয় সো এইবাৰ হৈছে জাইলেম নলিকাই কি কৰে জাইলেম নলিকাই পানী পৰিবহন কৰে হয় নে নহয় ফ্লুয়েম নলিকাই কি কৰে পাতত প্ৰস্তুত হোৱা আহাৰ পৰিবহন কৰে চুলিশিপাই কি কৰে চুলিশিপাই পানী শোষণ কৰে হয় নে নহয় হিপাই হুহিলোৱা পানী শোষণ কৰে হয়নে গতিকে চুলিশিপাৰ লগত কি ম্যাচিং হ'ব ছাত্ৰ-ছাত্ৰী সকল পানী শোষণ আৰু ফ্লুয়েমে কি কৰে ফ্লুয়েমে আহাৰ পৰিবহন কৰে জাইলেম আৰু ফ্লুয়েম মিলি পেলাই কি কলা গঠিত হৈছে সংবহন কলা গঠিত হৈছে তোমালোকে মন ৰাখিবা উদ্ভিদৰ দেহত পানী আৰু খাদ্যদ্ৰব্যৰ পৰিবহন সংঘটিত হয় জাইলেম আৰু ফ্লুয়েম কলাৰ যোগেদি আৰু এই জাইলেম আৰু ফ্লুয়েম কলাক একেলগে সংবহন কলা বুলি কোৱা হয় এতিয়া চোৱা দ্বিতীয় প্ৰশ্ন কি দিয়া আছে দ্বিতীয় প্ৰশ্ন দিয়া আছে তোমালোকৰ খালি ঠাই পূৰ কৰা সোৱা দেশৰ দ্বাৰা হৃদযন্ত্ৰৰ পৰা তেজ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত হয় দেশৰ দ্বাৰা কিহৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকল ধমনীৰ দ্বাৰা হৃদযন্ত্ৰৰ পৰা তেজ কলৈ যায় শৰীৰৰ বিভিন্ন অংশলৈ যায় তেজ কোষত হিমোগ্লোবিন পোৱা যায় ক'ত পোৱা যায় ছাত্ৰ-ছাত্ৰী সকল লোহিত ৰক্ত কোষত কি পোৱা যায় হিমোগ্লোবিন পোৱা যায় তোমালোকে মন ৰাখিবা ৰেড ব্লাড সেল বা ৰেড ব্লাড কৰ্পাস্কুল হয় নে নহয় লোহিত ৰক্ত কোষত হিমোগ্লোবিন নামৰ ৰঞ্জক পদাৰ্থ থাকে যাৰ উপস্থিতিৰ কাৰণে তেজৰ ৰং কি হয় ছাত্ৰ-ছাত্ৰী সকল তেজৰ ৰং ৰঙা হয় গতিকে পৰীক্ষাত প্ৰশ্ন আহিব পাৰে তোমালোকৰ তেজৰ ৰং ৰঙা কিয় তেজৰ কি থাকে তেজৰ লোহিত ৰক্ত কণিকাত এবিধ হিমোগ্লোবিন নামৰ ৰঞ্জক পদাৰ্থ থাকে সো ধমনী আৰু শিৰাবোৰ তেজ জালিকাৰ দ্বাৰা সংলগ্ন ধমনী আৰু শিৰাবোৰ কি হয় কৈশিক জালিকাৰ দ্বাৰা কি হৈ থাকে জানানে সংলগ্ন হৈ থাকে এবাৰ চোৱা হৃদযন্ত্ৰৰ সুসংহত প্ৰসাৰণ আৰু সংকোচনক তেজ বুলি কোৱা হয় কি বুলি কোৱা হয় ছাত্ৰ-ছাত্ৰী সকল স্পন্দন বুলি কোৱা হয় হয়নে নহয় হৃদযন্ত্ৰ অবিৰতভাৱে কি হৈ থাকে সংকোচন আৰু প্ৰসাৰণ হৈ থাকে এই যে সংকোচন আৰু প্ৰসাৰণ সংঘটিত হৈ থাকে তাকে কি বুলি কোৱা হয় হৃদযন্ত্ৰৰ কি বুলি কোৱা হয় ছাত্ৰ-ছাত্ৰী সকল স্পন্দন বুলি কোৱা হয় তোমালোকে মন ৰাখিবা এবাৰ চোৱা মানুহৰ প্ৰধান বৰ্জিত দ্ৰব্য হল মানুহৰ প্ৰধান ৰেচন দ্ৰব্যৰ নাম কি আছিল ছাত্ৰ-ছাত্ৰী সকল মানুহৰ প্ৰধান ৰেচন দ্ৰব্যৰ নাম আছিল ইউৰিয়া তোমালোকে এতিয়া মাছৰ ৰেচন দ্ৰব্যৰ নামটো মনত পেলোৱাচোন মাছৰ ৰেচন দ্ৰব্যৰ নাম কি আছিল মাছৰ ৰেচন দ্ৰব্য হৈছে এমোনিয়া হয় নে নহয় আৰু সাপ জেঠি আদি জীৱসমূহৰ ৰেচন দ্ৰব্যৰ নাম কি আছিল এবিধ যৌগিক পদাৰ্থ আছিল ইউৰিক এসিড তোমালোকে মন ৰাখিবা ঘামত পানী আৰু ডেছ থাকে ঘামত পানী আৰু কি থাকে লৱণ থাকে মানে নিমখ থাকে হয় নে নহয় ঘামত পানী আৰু নিমখ থাকে
জুলীয়া অৱস্থাত বৃক্কই অপহৰণ কৰা বৰ্জিত দ্ৰব্যক ডেছ বোলা হয় কি বুলি বোলা হয় কোৱা কি বুলি কোৱা হয় প্ৰস্ৰাৱ বুলি কোৱা হয় হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল প্ৰস্ৰাৱ বুলি কোৱা হয় বা মূত্ৰ বুলিও কোৱা হয় তোমালোকে লিখিব পাৰা এবাৰ চোৱা শোষণ টানৰ জৰিয়তে পানী গছৰ উচ্চতালৈ পৰিবহন হোৱাৰ কাৰণ হ'ল শোষণ টানৰ জৰিয়তে যে পানী গছৰ উচ্চতালৈ পৰিবহন হয় তাৰ কাৰণটো কি জানানে তাৰ কাৰণটো হৈছে প্ৰচ্ছেদন তাৰ কাৰণটো হৈছে প্ৰচ্ছেদন তোমালোকে মনত ৰাখিবা এবাৰ চোৱা শুদ্ধ উত্তৰটো বাছি উলিওৱা উদ্ভিদত পানী পৰিবহন হয় জাইলেম ফ্লুএম পত্ৰৰন্ধ চুলি শিপাৰ দ্বাৰা উদ্ভিদজোপাত পানীৰ পৰিবহন কিহৰ যোগেদি হয় জাইলেমৰ যোগেদি হয় তোমালোকে মনত ৰাখিবা উদ্ভিদত পানী পৰিবহন হয় জাইলেমৰ যোগেদি উদ্ভিদত পানীৰ পৰিবহন কিহৰ দ্বাৰা হয় উদ্ভিদত পানীৰ পৰিবহন হয় জাইলেম নলিকাৰ যোগেদি নেক্সট প্ৰশ্ন চোৱা শিপাৰ দ্বাৰা পানীৰ শোষণ বৃদ্ধি কৰিব পাৰি যদিহে উদ্ভিদক ৰখা হয় সাত কম পোহৰত ফেনৰ তলত পলিথিন মোনাৰে ঢাকি থলে শিপাৰ দ্বাৰা পানীৰ শোষণ বৃদ্ধি কৰিব পাৰি যদিহে উদ্ভিদজোপাক কি কৰা হয় জানানে যদিহে উদ্ভিদজোপাক ফেনৰ তলত ৰখা হয় হয়নে নহয় ফেনৰ তলত ৰখাৰ লগে লগে উদ্ভিদজোপাৰ কি বাঢ়ি যাব প্ৰচ্ছেদন প্ৰক্ৰিয়া বাঢ়ি যাব তেতিয়া কি কৰিব শিপাই আকৌ অধিক পানী কি কৰিব শোষণ কৰিব গতিকে তোমালোকে এটো মনত ৰাখিবা এবাৰ চোৱা উদ্ভিদ বা প্ৰাণীৰ উপাদানসমূহৰ পৰিবহনৰ কিয় প্ৰয়োজন ব্যাখ্যা কৰা উদ্ভিদ বা প্ৰাণীৰ উপাদানসমূহৰ কিহৰ কাৰণেনো প্ৰয়োজন হয় উদ্ভিদ আৰু প্ৰাণী উভয়তে উপাদানসমূহৰ পৰিবহন প্ৰয়োজনীয় কাৰণ প্ৰতিটো কোষক শ্বাস প্ৰশ্বাসৰ জৰিয়তে শক্তি মুক্ত কৰিবলৈ পুষ্টি আৰু অক্সিজেনৰ নিয়মীয়া যোগানৰ প্ৰয়োজন হয় দেখিছানে শক্তি মুক্ত কৰিবৰ কাৰণে পুষ্টিকৰ উপাদান আৰু অক্সিজেনৰ নিতান্তই প্ৰয়োজন সেই কাৰণে উদ্ভিদৰ দেহত কিহৰ পৰিবহন হ'ব লাগিব পানী আৰু পুষ্টিকৰ উপাদানৰ পৰিবহন হ'ব লাগিব চোৱা আমি খোৱা খাদ্যবোৰ সৰু সৰু উপাদানত ভাঙি কোষবিলাকে কি কৰি লয় শোষণ কৰি লয় এবজৰ্ব কৰি লয় চোৱা আমি উশাহ লোৱা অক্সিজেন শৰীৰৰ সকলো কোষলৈও কি হয় পৰিবহন হয় আমাৰ শৰীৰত কাৰ্বন ডাই অক্সাইডৰ দৰে পেলনীয়া সামগ্ৰীও অহৰহ আঁতৰোৱাৰ প্ৰয়োজন হয় এই সকলোবোৰ সামগ্ৰী খাদ্য অক্সিজেন আৰু আৱৰ্জনা পৰিবহনৰ বাবে আমাৰ শৰীৰত এক বিশেষ পৰিবহন ব্যৱস্থা আছে একেদৰে উদ্ভিদতো পানী আৰু খাদ্যৰ পৰিবহন জটিল পৰিবহন ব্যৱস্থাৰ সহায়ত সম্পন্ন হয় দেখিছানে যিদৰে মানুহৰ দেহত আহাৰ পানী অক্সিজেন আদি পৰিবহনৰ প্ৰয়োজন হয় অক্সিজেনৰ পৰিবহনৰ প্ৰয়োজন হয় কাৰ্বন ডাই অক্সাইড গেছ আঁতৰোৱাৰ বাবে পৰিবহনৰ প্ৰয়োজন হয় একেদৰে উদ্ভিদৰ ক্ষেত্ৰতো কি হৈ যায় জানানে পৰিবহনৰ বাবে এক জটিল ব্যৱস্থা আছে হয়নে নহয় আৰু এই জটিল ব্যৱস্থাটোৰ নাম হৈছে সংবহন কলা আৰু এই সংবহন কলা গঠিত হৈছে জাইলেম আৰু ফ্লুএম কলা লগ হৈ জাইলেমে কি কৰে শিপাই শুহি লোৱা পানী কিহলৈ পৰিবহন কৰে পাতলৈ পৰিবহন কৰে শিপাই শুহি লোৱা পানী আৰু খনিজ লৱণ পাতলৈ উদ্ভিদজোপাৰ পাতলৈ পৰিবহন কৰে আকৌ ফ্লুএম নলিকাই কি কৰে জানানে পাতত যি সালু সংশ্লেষণ পদ্ধতিৰে আহাৰ প্ৰস্তুত হয় সেই পাতত যে আহাৰ প্ৰস্তুত হয় সেই গোটেই আহাৰখিনি কলৈ নিয়ে জানানে গোটেই উদ্ভিদজোপাৰ দেহৰ বিভিন্ন অংশলৈ কঢ়িয়াই লৈ যায় গতিকে জাইলেম আৰু ফ্লুএমৰ মাজেদি উদ্ভিদৰ কি সংঘটিত হয় উদ্ভিদৰ পৰিবহন প্ৰক্ৰিয়া সংঘটিত হয় এবাৰ চোৱা যদি তেজত অনুচক্ৰিকা নাথাকে তেতিয়া কি হ'ব যদি তেজত অনুচক্ৰিকা বা প্লেটলেট নাথাকে তেনেহলে কি হ'ব জানানে তেজ জমা হোৱা বা গোট মৰাত অসুবিধাৰ সৃষ্টি হ'ব আমি কোনোবা ঠাইত দুখ পালে বা কাটিলে ৰক্তক্ষৰণ হলে কি হয় অলপ সময়ৰ পিছত সেই ঠাইত কি হয় তেজৰ খমলা বান্ধে তেজ গোট মাৰিবলৈ ধৰে এইটো কিহৰ কাৰণে হয় জানানে এইটো হয় তেজত অনুচক্ৰিকা নামৰ কোষ থকাৰ কাৰণে গতিকে তেজত অনুচক্ৰিকা থকাৰ কাৰণেহে তেজ সদায় কি হয় তেজ সদায় গোট মাৰে চোৱা
যদি তেজত অনুচক্ৰিকা নাথাকে তেন্তে তেজ জমা হ'ব নোৱাৰিলেহেঁতেন প্লেটলেটৰ বাবে ক্লট গঠন হয় দেখিছানে প্লেটলেট বা অনুচক্ৰিকাৰ বাবেহে তেজ কি হয় গোট মাৰে মনত ৰাখিবা আঘাতৰ স্থানত ইহঁতে তেজ জমা হোৱা ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰে এই ৰাসায়নিক পদাৰ্থবোৰে ক্লট গঠন কৰি কি কৰে অধিক ৰক্তক্ষৰণ ৰোধ কৰে দেখিছানে তেজ জমা হোৱাৰ ফলত কি হয় অধিক ৰক্তক্ষৰণ হোৱাৰ পৰা কি হৈ যায় জানানে অধিক ৰক্তক্ষৰণৰ বৃদ্ধিটো বাধা দিয়ে গতিকে অনুচক্ৰিকাই কি কৰে অধিক ৰক্তক্ষৰণ হোৱাত বাধাৰ সৃষ্টি কৰে আৰু অনুচক্ৰিকা বা প্লেটলেট থকাৰ কাৰণেহে কি হয় তেজ গোট মাৰিবলৈ ধৰে বা অধিক ৰক্তক্ষৰণ কি হ'বলৈ ধৰে বন্ধ হ'বলৈ ধৰে এবাৰ চোৱা পত্ৰৰন্ধ্ৰ কি পত্ৰৰন্ধ্ৰৰ দুটা কাম উল্লেখ কৰা পত্ৰৰন্ধ্ৰ হৈছে উদ্ভিদৰ পাতত থকা সৰু সৰু ছিদ্ৰ বা ফুটা বা ৰন্ধ্ৰ পাতত থকা সৰু সৰু ছিদ্ৰসমূহকে কি বুলি কোৱা হয় পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় আৰু এই পত্ৰৰন্ধ্ৰক জানানে দুটা ৰক্ষী কোষে গাৰ্ড শেল আবৰি ৰাখে তোমালোকে মনত ৰাখিবা পত্ৰৰন্ধ্ৰক দুটা ৰক্ষী কোষে আগুৰি ৰাখে সো পত্ৰৰন্ধ্ৰ হল পাতৰ পৃষ্ঠত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ পত্ৰৰন্ধ্ৰৰ কাৰ্যসমূহ পত্ৰৰন্ধ্ৰই গেছৰ বিনিময়ত সহায় কৰে এটা কি গেছ ছাত্ৰ-ছাত্ৰীসকল বায়ুমণ্ডলীয় গেছ কাৰ্বন ডাই অক্সাইড গেছ আৰু অক্সিজেন গেছ পত্ৰৰন্ধ্ৰই গেছৰ বিনিময়ত সহায় কৰে গেছৰ বিনিময় মানে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছ পাতৰ পৃষ্ঠৰ পৰা পানীৰ বাষ্পীভৱন পত্ৰৰন্ধ্ৰৰ জৰিয়তে হয় দেখিছানে উদ্ভিদৰ দেহৰ যি অতিৰিক্ত পানী ভাগ উদ্ভিদে উলিয়াই দিয়ে সেই কাৰ্য কিহৰ যোগেদি সমাধা হয় পত্ৰৰন্ধ্ৰৰ যোগেদি সমাধা হয় পাতৰ পৃষ্ঠৰ পৰা পানী বাষ্পীভৱন পত্ৰৰন্ধ্ৰৰ জৰিয়তে সংঘটিত হয় আৰু এই পত্ৰৰন্ধ্ৰৰ মাজেদি কি হয় প্ৰচ্ছেদন প্ৰক্ৰিয়া সংঘটিত হয় আৰু প্ৰচ্ছেদনে উদ্ভিদজোপা কি কৰি ৰাখে উদ্ভিদজোপা শীতল কৰি ৰাখে সো প্ৰচ্ছেদনে উদ্ভিদৰ প্ৰয়োজনীয় কাম কৰেনে ব্যাখ্যা কৰা ইয়াৰ পিছৰ প্ৰশ্ন প্ৰচ্ছেদনে উদ্ভিদৰ প্ৰয়োজনীয় কাম কৰেনে ব্যাখ্যা কৰা উদ্ভিদৰ পৰা পানী বাষ্পীভৱন হোৱাক বাষ্পীভৱন বোলে পাতৰ পৃষ্ঠত থকা পত্ৰৰন্ধ্ৰৰ মাজেৰে পানী বাষ্পীভৱন হয় উদ্ভিদে শোষণ কৰা পানী হেৰুৱাৰ বাবে মূলতঃ বাষ্পীভৱন দায়ী সো কিন্তু উদ্ভিদৰ বাবে বা গছ-গছনিৰ বাবে ই গুৰুত্বপূৰ্ণ কাৰণ ই ওখ গছৰ ওপৰলৈ পানী স্থানান্তৰিত কৰাত কি কৰে সহায় কৰে ফলত ই সমগ্ৰ উদ্ভিদ শৰীৰত পানী বিতৰণত সহায় কৰে ইয়াৰ উপৰিও গছজোপা কি কৰি ৰাখে ছাত্ৰ-ছাত্ৰীসকল শীতল কৰি ৰাখে গতিকে উদ্ভিদৰ বাবে প্ৰচ্ছেদন এক প্ৰয়োজনীয় প্ৰক্ৰিয়া তোমালোকে মনত ৰাখিবা এবাৰ চোৱা তেজৰ উপাদানসমূহ কি তোমালোকে মনত পেলোৱা তেজৰ উপাদানসমূহ কি আছিল তেজৰ উপাদানসমূহ আছিল লোহিত ৰক্তকোষ শ্বেত ৰক্তকোষ প্লাজমা আৰু অনুচক্ৰিকা এতিয়া প্লাজমাৰ উপস্থিতিৰ কাৰণে তেজ সদায় কি হয় জানানে জুলীয়া পদাৰ্থ হয় তেজ এবিধ হৈছে তৰল সংযোজক কলা আৰু কলা মানে কি আছিল কলা হৈছে কোষৰ সমষ্টি কলাসমূহে শৰীৰত এক নিৰ্দিষ্ট কাৰ্য সমাধা কৰে আৰু তেজো হৈছে তেনেকুৱা এবিধ তৰল মানে জুলীয়া সংযোজক কলা আৰু এই তেজ যে জুলীয়া হৈছে প্লাজমাৰ উপস্থিতিৰ কাৰণে প্লাজমাৰ উপৰিও তেজত লোহিত ৰক্তকোষ থাকে লোহিত ৰক্তকোষত হিমোগ্লোবিন নামৰ ৰঞ্জক পদাৰ্থ থাকে যাৰ কাৰণে তেজৰ ৰং ৰঙা হয় আৰু তেজত কি থাকে শ্বেত ৰক্তকণিকা থাকে যিয়ে কি কৰে বীজাণুৰ আক্ৰমণৰ পৰা আমাৰ শৰীৰক ৰক্ষা কৰে আৰু অনুচক্ৰিকাই কি কৰে তেজ গোট মৰাত সহায় কৰে সো ৰক্তকণিকা তেজত সৰ্বাধিক প্ৰচুৰ পৰিমাণে থাকে এই কোষবোৰত হিমোগ্লোবিন নামৰ ৰঙা ৰঞ্জক পদাৰ্থ এটা থাকে ই হল হিমোগ্লোবিনে অক্সিজেন কঢ়িয়াই নিয়া আৰু শৰীৰৰ সকলো অংশলৈ কি কৰে পৰিবহন কৰে শ্বেত ৰক্তকণিকা বা WBC হোৱাইট ব্লাড সেল WBC হৈছে হিমোগ্লোবিন নথকা ৰংহীন কোষ দেখিছানে WBC কি হয় ৰংহীন কোষ হিমোগ্লোবিন নথকা ইহঁতে সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু শৰীৰক বীজাণু আৰু ব্যাক্টেৰিয়া আদিৰ পৰা কি কৰে ৰক্ষা কৰে বীজাণুৰ লগত ফাইট কৰে সো অনুচক্ৰিকা হৈছে তেজৰ আটাইতকৈ সৰু কোষ অনুচক্ৰিকাৰ প্ৰধান কাম হল ৰক্তক্ষৰণ ৰোধ কৰা আৰু ৰক্তক্ষৰণ কেনেদৰে ৰোধ কৰে ৰক্তক্ষৰণ ৰোধ কৰে তেজ গোট মাৰাই হয় নে নহয় তেজ জমা কৰি
ক্লট গঠন কৰি কি কৰে ৰক্তক্ষৰণ ৰোধ কৰে শৰীৰৰ সকলো অংশৰ বাবে তেজৰ কিয় প্ৰয়োজন তেজে আমাৰ শৰীৰৰ পৰিবহন ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংগ হোৱাৰ বাবে শৰীৰৰ সকলো অংশৰ বাবে প্ৰয়োজনীয় দেখিছানে তেজে কি কৰে খাদ্যৰ উপাদান অক্সিজেন কাৰ্বন ডাই অক্সাইড আদি কি কৰে পৰিবহন কৰে ই তলত দিয়া গুৰুত্বপূৰ্ণ কামবোৰ কৰে সোৱা কি কাম কৰে ই হাওঁফাওৰ পৰা শৰীৰৰ সকলো কোষলৈ অক্সিজেন পৰিবহন কৰে দেখিছানে ই হাওঁফাওৰ পৰা শৰীৰৰ বিভিন্ন অংশত থকা শৰীৰৰ কোষসমূহলৈ কি গেছৰ পৰিবহন কৰে অক্সিজেন গেছৰ পৰিবহন কৰে দেখিছানে অক্সিজেন গেছৰ পৰিবহন কৰে প্ৰথমটো কাৰ্য মনত ৰাখিবা তাৰ পিছত চোৱা ই কাৰ্বন ডাই অক্সাইড নামৰ পেলনীয়া পদাৰ্থ মানে আৱৰ্জনা বা অশুদ্ধিযুক্ত তেজ অক্সিজেন যুক্ত তেজ হলে সদায় বিশুদ্ধ তেজ বুলি কোৱা হয় আৰু কাৰ্বন ডাই অক্সাইড যুক্ত তেজ হলে তাক কি বুলি কোৱা হয় অশুদ্ধ তেজ বুলি কোৱা হয় ই কাৰ্বন ডাই অক্সাইড নামৰ পেলনীয়া পদাৰ্থ এটা পুনৰ হাওঁফাওলৈ কঢ়িয়াই লৈ যায় যাতে ইয়াক সহজে নিশাহত এৰিব পৰা যায় দেখিছানে তেজে পুনৰ শৰীৰৰ বিভিন্ন অংশত সৃষ্টি হোৱা কাৰ্বন ডাই অক্সাইড যুক্ত অশুদ্ধি তেজ আমাৰ হাওঁফাওলৈ কঢ়িয়াই আনে যাতে হাওঁফাওৰ পৰা নিশাহত কি গেছ ওলাই যাব পাৰে কাৰ্বন ডাই অক্সাইড গেছ ওলাই যাব পাৰে ই তাপ সঞ্চাৰণ কৰে যাৰ ফলত শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰিত হৈ থাকে হয় না মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা হৈছে 37 ডিগ্ৰী সেলসিয়াস দেখিছানে তেজে শৰীৰত কি কৰে তাপ সঞ্চাৰণ কৰে আৰু শৰীৰৰ উষ্ণতা কি কৰি ৰাখে কন্ট্ৰোল কৰি ৰাখে নিয়ন্ত্ৰিত কৰি ৰাখে ই ৰোগ আৰু সংক্ৰমণৰ বিৰুদ্ধেও যুঁজ দিয়ে হয় নহয় তেজত যি WBC উপস্থিতি আছে WBC এ কি কৰে বীজাণুৰ লগত ফাইট কৰে আমাৰ শৰীৰৰ বিভিন্ন সংক্ৰমণৰ পৰা আমাৰ শৰীৰটো কি কৰে সুৰক্ষা দিয়ে ৰক্ষা কৰি ৰাখে ই ৰোগ আৰু সংক্ৰমণৰ বিৰুদ্ধেও কি কৰে তেজে যুঁজ দিয়ে ইয়াৰ পিছৰ প্ৰশ্ন চোৱা কিহে তেজৰ ৰঙা ৰং প্ৰদান কৰে তেজৰ লোহিত ৰক্ত কোষত থকা হিমোগ্লোবিন নামৰ ৰঞ্জক পদাৰ্থৰ উপস্থিতিৰ কাৰণে তেজৰ ৰং কি হয় ছাত্ৰ-ছাত্ৰীসকল তেজৰ ৰং ৰঙা হয় ৰক্ত কণিকাত RBC ৰঙা ৰঞ্জক পদাৰ্থ হিমোগ্লোবিনৰ উপস্থিতিয়ে তেজৰ ৰং ৰঙা কৰে হিমোগ্লোবিনে অক্সিজেন কঢ়িয়াই শৰীৰৰ সকলো অংগলৈ কি কৰে পৰিবহন কৰে এতিয়া চোৱা হৃদযন্ত্ৰৰ কাৰ্য বৰ্ণনা কৰা মানুহৰ হৃদয় 4টা কক্ষত বিভক্ত হয়নে নহয় সুঅলিন্দ সুনিলয় বাওলিন্দ বাওনিলয় ওপৰৰ কক্ষ দুটা সু আৰু বাওলিন্দ বুলি কোৱা হয় আৰু তলৰ দুটা কক্ষ কি বুলি কোৱা হয় সুনিলয় আৰু বাওনিলয় বুলি কোৱা হয় ওপৰৰ কক্ষ দুটা সু আৰু বাওলিন্দ তলৰ দুটা কক্ষ সু আৰু বাওনিলয় বুলি কোৱা হয় সুঅলিন্দই শৰীৰৰ পৰা কাৰ্বন ডাই অক্সাইড সমৃদ্ধ তেজ লাভ কৰে সুঅলিন্দৰ পৰা তেজ সুনিলয়ত প্ৰৱেশ কৰি সংকুচিত হৈ হাওঁফাওলৈ তেজ পাম্প কৰে দেখিছানে সুঅলিন্দৰ পৰা অশুদ্ধিযুক্ত তেজ মানে কাৰ্বন ডাই অক্সাইড যুক্ত তেজ কি হয় সংকোচনৰ ফলত তোমালোকৰ সংকোচন মানে কি শ্যাম্পুৰ বটল এটা কেনেকে শ্যাম্পু শেষ হোৱাৰ পিছত আমি চেপি দিও নহয় তেতিয়া অলপমান শ্যাম্পু ওলাই নে নোলায় আমি কেনেকে দিও প্ৰেছাৰ দিও ঠিক একেদৰেও সুঅলিন্দই যেতিয়া কি কৰে সংকোচন হয় সেই অশুদ্ধিযুক্ত তেজ কলৈ যায় জানানে সুনিলয়ত প্ৰৱেশ কৰে সুনিলয়ৰ পৰা সেই তেজ কলে যায় হাওঁফাওত প্ৰৱেশ কৰে আৰু হাওঁফাওৰ পৰা আমি নিশাহত কাৰ্বন ডাই অক্সাইড গেছ কি কৰি দিও উলিয়াই দিও সুঅলিন্দৰ পৰা তেজ সুনিলয়ত প্ৰৱেশ কৰে কিহৰ দ্বাৰা প্ৰৱেশ কৰে সংকোচনৰ ফলত তাৰ পিছত হাওঁফাওলৈ সেই তেজ কি কৰে পাম্প কৰে এতিয়া চোৱা দেখিছা তোমালোকৰ আগত ধুনীয়াকৈ চিত্ৰ দেখুৱা হৈছে মানুহৰ হৃদযন্ত্ৰৰ ছেদন চোৱা এয়া হৈছে সুঅলিন্দৰ পৰা এই কপাট খোল খাই যায় হয়নে নহয় এনেকুৱা এটা সিস্টেম দেখিছানে ছাত্ৰ-ছাত্ৰীসকল এই কপাটৰ পৰা সুঅলিন্দৰ পৰা সুনিলয়লৈ আকৌ তেজ উভতাকৈ যাব নোৱাৰে কাৰণ যি ভাল্ভ থাকে সেই ভাল্ভ আকৌ লগে লগে কি হৈ যায় বন্ধ হৈ যায় সুঅলিন্দৰ পৰা সুনিলয়ত প্ৰৱেশ কৰে সুনিলয়ৰ পৰা আকৌ কি হয় কাৰ্বন ডাই অক্সাইড যুক্ত তেজ কি হয় হাওঁফাওলৈ যায় একেদৰে বাওলিন্দ দেখিছানে বাওলিন্দত অক্সিজেন সমৃদ্ধ তেজ কি হয় আহি প্ৰৱেশ কৰে আকৌ বাওলিন্দৰ সংকোচনৰ ফলত আমি যেনেকৈ নেমু চেপু হয়নে নহয় ৰস ওলাই যায় নে নাযায় একেদৰে বাওলিন্দৰ সংকোচনৰ ফলত তেজ ক'ত প্ৰৱেশ কৰে আকৌ ভাল্ভ বা কপাট খোল খাই যায় এইখিনি দেখিছা ভাল্ভ বা কপাট দেখিছানে আকৌ ক'ত প্ৰৱেশ কৰে এই বাওনিলয়ত প্ৰৱেশ কৰে আকৌ বাওনিলয়ৰ পৰা ধমনীৰ যোগেদি কিহৰ সহায়ত যায়
শৰীৰৰ বিভিন্ন কোষলৈ যায় এয়াই হৈছে হৃদযন্ত্ৰৰ কাৰ্য মানুহৰ হৃদয়ত তেজৰ সোঁত আনহাতে হাঁওফাঁওৰ পৰা অক্সিজেন সমৃদ্ধ তেজ বাও অলিণ্ডলৈ ঘূৰি আহে বাও অলিণ্ডৰ পৰা তেজ বাও নিলয়ত প্ৰৱেশ কৰে কেনেদৰে প্ৰৱেশ কৰে সংকোচনৰ সহায়ত বাও নিলয় সংকুচিত হৈ শৰীৰৰ সকলো অংশলৈ আকৌ কি কৰে তেজ পাম্প কৰে সেয়ে হৃদযন্ত্ৰৰ বিভিন্ন কক্ষৰ ছন্দময় সংকোচন আৰু প্ৰসাৰণে শৰীৰৰ সকলো অংশলৈ কিহৰ পৰিবহন বজাই ৰাখে অক্সিজেনৰ পৰিবহন বজাই ৰাখে সো বৰ্ধিত দ্ৰব্য দেহৰ পৰা উলিয়াই দিয়াটো ক্ৰিয়া প্ৰয়োজন আমাৰ শৰীৰৰ পৰা সকলো কোষে পেলনীয়া পদাৰ্থ উৎপন্ন কৰে এই আৱৰ্জনাবোৰ শৰীৰৰ বাবে বিষাক্ত আৰু সেয়ে বাহিৰলৈ নিৰ্গত কৰিব লাগে আমাৰ দেহত যদি আৱৰ্জনাবোৰ থাকি যায় তেনেহলে কি হ'ব আমাৰ গুটেই পৰিবহন ব্যৱস্থা আমাৰ গুটেই শৰীৰৰ যি ব্যৱস্থা সকলো বিলাক কি হৈ যায় যাব জানানে ছাত্ৰ-ছাত্ৰী সকল ধ্বংস হৈ যাব গতিকে আমাৰ শৰীৰত যি বৰ্জিত পদাৰ্থ উৎপন্ন হয় সেই সমূহ নিষ্কাশন কৰা অত্যন্ত প্ৰয়োজন জীৱিত জীৱৰ কোষত উৎপন্ন হোৱা পেলনীয়া পদাৰ্থ আঁতৰোৱাৰ এই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় ৰেচন বুলি কোৱা হয় আৰু আমাৰ ছালখনো হৈছে ৰেচন অংগ আমাৰ বৃক্ক হৈছে ৰেচন অংগ হয়নে নহয় আমাৰ ছালৰ কি হয় ছালৰ যোগেদি আমাৰ ঘাম নিৰ্গত হয় ঘামত ৰেচন দ্ৰব্য কি থাকে নিমখ থাকে লৱণ থাকে হয়নে নহয় ঘাম পানী আৰু নিমখ থাকে এবাৰ চোৱা মানুহৰ ৰেচন তন্ত্ৰৰ এখন ছবি আঁকা আৰু তাৰ বিভিন্ন অংশসমূহ চিহ্নিত কৰা চোৱা এয়া এজোৰ কি দেখুৱা হৈছে এয়া হৈছে এজোৰ বৃক্ক বিনৰ গুটিৰ দৰে হয়নে নহয় এয়া হৈছে এজোৰ বৃক্ক দেখিছানে এয়া হৈছে মূত্ৰনলী দেখিছানে আৰু এয়া হৈছে মূত্ৰাশয় দেখিছানে এটো হৈছে মূত্ৰাশয় এটো হৈছে মূত্ৰপথ আৰু এয়া হৈছে প্ৰস্ৰাৱদ্বাৰ আৰু এয়া হৈছে মানুহৰ ৰেচন তন্ত্ৰৰ চিত্ৰ এতিয়া ছাত্ৰ-ছাত্ৰী সকল আশা কৰিছো তোমালোকে এই পাঠত সন্নিবিষ্ট প্ৰশ্নসমূহৰ উত্তৰসমূহ বুজিবলৈ সক্ষম হৈছা ঘৰত ৰেগুলাৰ প্ৰেক্টিছ কৰিবা এই চিত্ৰসমূহ ধুনীয়াকৈ ঘৰত আঁকিবা আজিলৈ আহিছো ধন্যবাদ